বৰপেটা অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। কলগাছিয়াৰ ডাক্তৰ গাফিলতিৰ বাবেই মৃত্যু এটা নৱজাতকৰ। মনোৱাৰ হুছেইন নামৰ লোকজনৰ ভনীয়েক ৰাবিনাক আক্তাৰক 7 জানুৱাৰীত পুৱা 9 বজাত প্ৰসূতিজনিত কাৰণত বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰা হৈছিল। 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ বিনা চিকিৎসাত হাস্পতালৰ কৰিডৰত প্ৰসৱ বেদনাত ছটফটাই আছিল ৰবিনা আক্তাৰে। ইপিনে 12 বজাৰ পিছত চিকিৎসালয়ৰ বিচনালৈ নি চিকিৎসকগৰাকীয়ে শাৰীৰিক অৱস্থাৰ বুজ লৈ তাৎক্ষণিকভাৱে অস্ত্ৰোপচাৰ কৰি সন্তান প্ৰসৱ কৰাৰ পৰামৰ্শ দিয়ে। চিকিৎসকগৰাকীৰ পৰামৰ্শ মতে অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হয় যদিও চিকিৎসালয়খনৰ আন এজন প্ৰসূতি চিকিৎসক জাকিৰ হুছেইনে মনোৱাৰ হুছেইনৰ ভনীয়েকৰ অস্ত্ৰোপচাৰ কৰাত বাধা প্ৰদান কৰে। বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু হাস্পতাললৈ লৈ যাবলৈ কোৱাত মুমূৰ্ষ অৱস্থাত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু দুৰ্ভাগ্যজনক যে মহিলাগৰাকী আৰু নৱজাতক দুয়োজনৰ অৱস্থা সংকটজনক হোৱাত ICUত ভৰ্তি কৰোৱা হয়। 1 জানুৱাৰীৰ নিশা নৱজাতক শিশুটিক চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। হয় চাওক, কলগাছিয়া অৱস্থিত যিখন বৰপেটা অসামৰিক চিকিৎসালয়, এই চিকিৎসালয়খনত প্ৰসূতি বিভাগৰ যিটো বিভাগ আছে সেই বিভাগৰ ডক্টৰ দুজনী ডক্টৰ, এজন আৰু জ্যেষ্ঠ চিকিৎসক ডক্টৰ জাকিৰ হুছেইন আৰু বনিতা তালুকদাৰ, এওঁলোকৰ এগেইনষ্টত ধন লোৱাৰ অভিযোগ, অপ্ৰয়োজনীয় চিজাৰিন কেছৰ অভিযোগ এইটো সদায় হৈয়ে থাকে, উঠিয়েই থাকে। কিন্তু তাৰ বিৰুদ্ধে প্ৰশাসন বা হস্পিটেল কৰ্তৃপক্ষই কোনো ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই। বাস্তৱ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ যে এইখন হস্পিটেলত যি ডক্টৰবিলাকে চিকিৎসা কৰি আছে, চিকিৎসাৰ নামত তেওঁলোকে ডকাইতি কৰি আছে। মুখাপিন্ধা ডকাইত, এজন ডক্টৰ নহয়, তেওঁলোকে এজন মুখাপিন্ধা ডকাইত। বিশেষকৈ মই কৈছোঁ যে গাইনকলজি যিখিনি আছে এই ডিপাৰ্টমেণ্টত, মোৰ লগত অনুৰূপ ঘটনা এটা হৈছে। ডক্টৰৰ ভুলৰ বাবে মই নৱজাতক ভাগিনক হেৰুৱাবলগীয়া হৈছোঁ। যোৱা নিশা মোৰ ভাগিন মৃত্যুবৰণ কৰিছে কেৱল ডক্টৰৰ ভুলৰ বাবে, ডক্টৰৰ অমনোযোগিতাৰ বাবে, তেওঁলোকৰ ধন ল'বৰ কাম খেলি ইচ্ছামতে কাম কৰাৰ বাবে। 7 তাৰিখত মোৰ ভণ্টি ৰাবিনা আক্তাৰক মই হস্পিটেলত এডমিট কৰাইছিলোঁ ৰাতিপুৱা 9 বজাত। 9 বজাৰ পৰা 12 বজালৈকে কোনো এজন ডক্টৰেও যিধৰণে গুৰুত্ব সহকাৰে ট্ৰিটমেণ্ট কৰিব লাগিছিল কৰা নাই। হস্পিটেল কৰিডৰত মোৰ ভণ্টি প্ৰসৱ বেদনাত ছটফটাই আছিলে। 12 বজাত বিচনাত যদিও তেওঁলোকে লৈছিলে, সামান্যতম চিকিৎসা কৰি ডক্টৰ বনিতা তালুকদাৰে আহি পেলাই ভণ্টিৰ অৱস্থা চাই চিজাৰিন কৰাৰ এডভাইচ আমাক দিলে। ডক্টৰৰ কথা মতে আমি চিজাৰিন কৰাৰ কাৰণে ডক্টৰক অনুমতি প্ৰদান কৰিলোঁ। কিন্তু তেনেকুৱা সময়ত ঠিক আবেলি 3টামান বজাত জ্যেষ্ঠ প্ৰসূতি বিভাগৰ চিকিৎসক ডক্টৰ জাকিৰ হুছেইনে আহি সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰে আৰু তেওঁ কয় যে এইটো চিজাৰিন কৰিব নালাগে, নৰ্মেল ডেলিভাৰী হৈ যাব। ডক্টৰ জাকিৰ হুছেইনৰ কথা মতে বনিতাই চিজাৰিন কৰা বন্ধ কৰিলে। আমিও জাকিৰ হুছেইনৰ কথাত আস্থা ৰাখি অপেক্ষা কৰিলোঁ 7 বজালৈকে, সন্ধিয়া 7 বজালৈকে আমি ৰোগীলৈ চিকিৎসালয়ত অপেক্ষাৰত হ'লোঁ। কিন্তু কৰ্তব্যৰত যিখিনি নাৰ্ছ আছিল তেখেতসকলে আমাক জনালে যে পেচেণ্টৰ অৱস্থা কিন্তু সাংঘাতিকভাৱে চিৰিয়াছ হৈ আহি আছে, আপোনালোকে যদি ইয়াতে এনেকৈ ৰাখে তেতিয়াহ'লে কিন্তু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটোই বেছি, আমি কোনো ৰিস্ক কিন্তু ল'ব পৰা নাই। লগে লগে বনিতা ডক্টৰক আমি পুনৰবাৰ অনুৰোধ কৰিলোঁ যে বাইদেউ যি হৈছে আপুনি হেৰি কৰক, ডক্টৰ জাকিৰ ছাৰৰ কথা বাদ দিয়ক, আপুনি চিজাৰিন কৰি দিয়ক। তেতিয়া বনিতা ডক্টৰে ক'লে যে নাই, এতিয়া মোৰ হাতত কোনো উপায় নাই, এনেস্থেচিয়া যিজন ডক্টৰ তেওঁ গুচি গৈছে, মোৰো ডিউটি শেষ, গতিকে আপোনালোকে কি কৰে কৰক, মই একো কৰিব নোৱাৰোঁ। আমি উপায়হীন হৈ জাকিৰ ডক্টৰৰ লগত পুনৰ যোগাযোগ কৰিলোঁ, ফোন মাৰিছোঁ, চেম্বাৰত গৈছোঁ, জাকিৰ ডাক্তৰ ক'তো নাই, গায়েব, হস্পিটেলত নাই। 7টাৰ পৰা ৰাতি 10টালৈকে 3 ঘণ্টা আমি অসহায় অৱস্থাত পেচেণ্টক লৈ আমি হস্পিটেলত থাকিব লগা হ'ল। কিন্তু কোনো ডক্টৰৰ খবৰ নাই, জাকিৰ হুছেইনৰতো কোনো চিন চাপেই নাই। অৱশেষত কৰ্তব্যৰত যিজনী নাৰ্ছ আছিল তেখেতসকলে ক'লে যে দাদা আপোনালোকে যদি এনেকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ ক্ষতি হ'ব, ৰোগীও যাব, আপোনালোকৰ সব যাব, গতিকে আপোনালোকে কিবা এটা কৰক, নহ'লে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য। উপায় নাপাই তেতিয়া আমি আমাৰ পেচেণ্টক লৈ আমি বৰপেটা মেডিকেল কলেজত যাব লগা হ'ল আৰু বৰপেটা মেডিকেল কলেজত আমি 11 বজাৰ পিছত লৈ যাওঁ। মুমূৰ্ষ অৱস্থাত নি পেলাই আমি
তাতে বৰপেটা হস্পিটেলত যেতিয়া উপস্থিত হওঁ ডক্টৰে বৰপেটা কলেজৰ ডক্টৰে কিন্তু লগে লগে প্ৰসৱ কৰাইছে নৰ্মেল। বৰপেটা কলেজত যেতিয়া লৈছোঁ আমি 10 মিনিট সময় লগা নাই, তেওঁলোকে 10 মিনিটৰ ভিতৰত কিন্তু নৰ্মেল প্ৰসৱ কৰাইছে। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল মাতৃ আৰু নৱজাতক শিশু দুয়োটাই বিপদমুক্ত নাছিল, তেওঁলোকে সাংঘাতিক সংকটজনক অৱস্থাত আছিল, তেওঁলোকক ICUত এডমিট কৰাইছিল। কিন্তু যোৱা নিশা 3টা বজাত মোৰ ভাগিন মৃত্যু বুলি ডক্টৰে ঘোষণা কৰে। গতিকে এই মৃত্যুৰ বাবে দায়ী কোন? এই মৃত্যুৰ বাবে দায়ী সম্পূৰ্ণ বৰপেটা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ জাকিৰ হুছেইন দায়ী। গতিকে ইয়াৰ খামখেয়ালিৰ কাৰণে, ইয়াৰ মইমতালিৰ কাৰণে আজি আমি আমাৰ পৰিয়ালৰ সদস্যক হেৰুৱাবলগীয়া হৈছে। এনেকৈ কেৱল মোৰ নহয়, অপেন চিক্ৰেট এটা কথা যে ইয়াতে এনেকুৱা অভিযোগ বহুত আছে, কিন্তু কোনো কৰ্তৃপক্ষৰ কাণ সাৰ নাই। আৰু ডক্টৰ জাকিৰ হুছেইনেও তেওঁৰ স্বভাৱ চৰিত্ৰৰ একো পৰিৱৰ্তন নকৰে, নিজৰ খামখেয়ালি মতে নিজৰ পৈতৃক সম্পত্তি হিচাপে ভাবি লৈ পেলাই হস্পিটেলত তেখেতে কাম কৰি আছে। গতিকে এটা কথাই আমি অনুৰোধ জনাওঁ যে বৰপেটা মেডিকেল কলেজ, বৰপেটা অসামৰিক চিকিৎসালয়ত কি হৈ আছে বিভাগীয়ভাৱে তদন্ত হ'ব লাগে। অধীক্ষকক আমি লিখিত অভিযোগ দিছোঁ, থানাত এজাহাৰ দিছোঁ। গতিকে পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে, তেওঁলোকে নিশ্চয় এই অভিযোগৰ বিৰুদ্ধে উচিত তদন্ত কৰি কালপিত যিজনক তেওঁক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব। আপুনি এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাম যে স্বাস্থ্য বিভাগত বিশেষকৈ কি চলি আছে আপুনি নজৰ দিয়ক, স্পেচিয়েলি বৰপেটা অসামৰিক চিকিৎসালয়ত কি চলি আছে আপুনি টিম গঠন কৰি দিয়ক, ইনভেষ্টিগেশ্যন কৰক। গোটেই জল পলপট হৈ উঠিব, চাব ইয়াতে নাৰ্ছিং হোমৰ ব্যৱস্থা চলি আছে। কোনো এটা পেচেণ্ট চিজাৰিন কেছ নোহোৱাকৈ বা পইচা নিদিয়াকৈ নাৰ্ছৰ পৰা আৰম্ভ কৰি ডক্টৰ যিমান কৰ্মচাৰী আছে চুইপাৰলৈকে ইয়াতে পইচাৰ লেনদেন হয়, বিনা পইচাত কোনো কাম নহয়। গতিকে উচিতভাৱে যদি তদন্ত কৰে তেতিয়াহ'লে ইয়াৰ গোটেই ব্যৱস্থা কি ব্যৱস্থা চলি আছে ইয়াতে ওলাই পৰিব। গতিকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাম যে ইয়াৰ যি চিকিৎসালয়, সেই চিকিৎসালয়ত আপুনি উচিত তদন্ত কৰি ইয়াত যি দুৰ্নীতি চলি আছে সেইখিনি বন্ধ কৰক। ব্যুৰ' ৰিপৰ্ট, NE24।